সাংবাদিক বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি এক বিশেষ কাৰণত আজিৰ সংবাদমেলখন আহ্বান কৰা হৈছে। আজিৰ সংবাদমেলত যদি আছে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় চেল বা জাতীয় ককৰ সন্মানীয় সভাপতি যতীন ৰাজবংশী ডাঙৰীয়া, সম্পাদক দীপন অধিকাৰী ডাঙৰীয়া আৰু চালাকাটি সমষ্টিৰ PCC চেয়াৰমেন সন্মানীয় নৃপেন ৰায় ডাঙৰীয়া আৰু আমাৰ মানে BPFৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী সন্মানীয়া দুলুমণি বাইদেউ, লগতে আমাৰ মাজত আছে ইউথ BPFৰ সন্মানীয় সম্পাদক অলোক ৰায় ডাঙৰীয়া। আপোনালোকৰ জৰিয়তে প্ৰথমতে আজি যিহেতু পবিত্ৰ দিন, বাথৌ পূজাৰ সকলোকে বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে সঁচাকৈ এটা খুব ভাল লগা তথা আনন্দৰ দিন। এইবাৰ BTC চৰকাৰে আমাৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস চৰকাৰীভাৱে উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি অহা 1 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো অনুষ্ঠিত কৰিব। আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ BPF দলৰ সন্মানীয় সভাপতি তথা BTC প্ৰধান হাগ্ৰাম মহিলাৰী দেৱে আমাৰ চিলাৰায় প্ৰকল্প এটা আধাৰশিলাৰ স্থাপন কৰিব। আৰু আমাৰ যি BTC প্ৰধান হাগ্ৰাম মহিলাৰী দেৱৰ যি আমাৰ জনগোষ্ঠীটোৰ ওপৰত যি সদ্ভাৱ বা মৰম আদৰ, এই ক্ষেত্ৰত আমি আমাৰ জনগোষ্ঠীৰ প্ৰতিজন মানুহে প্ৰতিজন ব্যক্তিয়ে হাগ্ৰাম আচাৰক আন্তৰিকতাৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, আজি বহুদিনৰ পৰা BTC সংগীৰ লগতে আমাৰ কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো আমাৰ BTC চৰকাৰীহে পাতিব লাগে বুলি আমি অনুৰোধ কৰি আছিলে। আজি আমাৰ আৱেগক সন্মান জনাই, আমাৰ অনুৰোধক সন্মান জনাই যি BTC চৰকাৰীভাৱে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা আজি প্ৰথমবাৰৰ বাবে যি বিশ্ব মহাবীৰ চিলাৰায় দিৱস অনুষ্ঠিত কৰিবলৈ লৈছে, তাৰ বাবে আমি সঁচাকৈয়ে আমাৰ চিফ ছাৰৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আৰু চিফ ছাৰৰ যি পৰিকল্পনা, আমাৰ BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ, BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে ঐক্যতাৰে ভাতৃত্ববোধেৰে নিজৰ স্বকীয়তা লগত লৈ অস্তিত্ব সহকাৰে জীয়াই ৰখাৰ যি পৰিকল্পনা, এই পৰিকল্পনাত আমি চিফ ছাৰৰ লগত সদায় সৈনিক হিচাপে কাম কৰি যাম। আৰু আগন্তুক দিনত আমাৰ যি জাতিৰ যিখিনি সমস্যা আছে, আমি পুৰা আশাবাদী আমাৰ চিফ ছাৰে নিশ্চয় আমাৰ সমস্যাখিনি লাহে লাহে সমাধান কৰিব। আজি আমাক এটা ডাঙৰ চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্প উপহাৰ হিচাপে প্ৰদান কৰিলে আৰু জিলাই চিলাৰায় ভৱন দিয়াৰ কথা আমাক কৈছে। আৰু আমাৰ জনগোষ্ঠীটোৰ কালচাৰ বা আমাৰ ছ'চিঅ' ইকনমিক ৰখাৰ ক্ষেত্ৰত যিখিনি BTC চৰকাৰ যিখিনি কৰণীয় কাম আমাৰ চিফ ছাৰে ইতিমধ্যে কৰিব আৰম্ভ কৰিছে। আমাৰ BTC নিৰ্বাচনৰ আগত আমাৰ চিফ ছাৰে যিখিনি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰি আমাৰ জনগোষ্ঠীটোৰ ওপৰত যি সদ্ভাৱ আমাৰ চিফ ছাৰে ইতিমধ্যে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আমি আমাৰ চিফ ছাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ যে আগন্তুক দিনতো আমি এনেকৈ আমাৰ চৰকাৰীভাৱে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসটো আমি পালন কৰিব পাৰোঁ, আমি তাৰে কামনা কৰিলোঁ। লগতে আপোনালোকৰ জৰিয়তে অহা 1 ফেব্ৰুৱাৰী তাৰিখে BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমাৰ কোকৰাঝাৰ জিলাৰ ডিমলগাঁও ৰাজহুৱা খেলপথাৰত, অৰ্থাৎ যিখন স্থানত আজি আমি প্ৰেছ মিট দি আছোঁ, এইখন স্থানত আহি যাতে আমাৰ বিশ্ব মহাবীৰ গৰাকীক যাতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰোঁ, যাতে চবেই মিলি আমি ভাতৃত্ববোধেৰে ঐক্যতাৰে আমাৰ 516তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি পালন কৰি যাতে আমাৰ যি BTCৰ মাজত থকা যি ভাতৃত্ববোধ, যি ঐক্যতা, যাতে আমি এটা প্ৰকাশ কৰিব পাৰোঁ, তাৰে কামনা কৰিলোঁ। অহা 1 ফেব্ৰুৱাৰী তাৰিখে সকলোকে ইয়াত আহি আমাক সহযোগ কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ চিফ গেষ্ট থাকিব আমাৰ সন্মানীয় BTC প্ৰধান হাগ্ৰাম মহিলাৰী দেৱ চিফ গেষ্ট থাকিব। আৰু আমাৰ জাতীয় যিখিনি দল সংগঠন আছে, আমাৰ কোচ ৰাজবংশী সাহিত্য সভা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী সংমিলনী, BTC কোচ ৰাজবংশী সংমিলনী গোটেইখিনি থাকিব। ইতিমধ্যে আমাৰ ফাৰ্ষ্ট যিটো আমাৰ
ইনষ্টলমেণ্ট বুলি ক'ম মই ইতিমধ্যে 14 কোটি টকা আবণ্টন দিছে আৰু এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট বুলি কৈছে আৰু পৰৱৰ্তী সময়ত এইটো আপ টু আপোনাৰ 35 কৰোৰলৈকে খৰচ কৰিব।